হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেখেতেও পৰা নাছিলে, প্ৰফুল্ল মহন্তও পৰা নাছিলে, তাৰপিছতে তৰুণ গগৈ ডাঙৰীও পৰা নাছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা ফেৰ পাতিছিল, আৰু সেই সাহসটো দেখি মই কৈছিলো যে এইজনেই যে নিশ্চয় যদি এই আমাৰ বিষয়টো লৈ যদি দিল্লীত মানে এটা ভাল ৰাস্তা উলিয়াব পাৰে, তেতিয়াহ'লে যদি স্বাধীন অসম হয়, স্বাধীন অসমৰ এইজনে প্ৰথম প্ৰধানমন্ত্ৰী হ'ব বুলি মই প্ৰথম প্ৰস্তাৱ কৰিম বুলি কৈছো। অৰ্থাৎ ৰাজনৈতিক অধিকাৰ যদি সুৰক্ষিত নহয়, ৰাজনৈতিক অধিকাৰৰ যদি চৰ্চা নহয়, তেতিয়াহ'লে কেৱল 5,000 কোটি টকীয়া আৰ্থিক পেকেজেই চুক্তিৰ সত্য উন্মোচন কৰিব নোৱাৰে মহোদয়, আপোনাৰ মতে? নহয়, এইটো অৱশ্যেই, এইটোতো সেইকাৰণে কৈছো যে আজি ৰাজনৈতিক তাতে কোনো ৰাজনীতিৰ বিষয়ত আলোচনা হোৱা নাই, ৰাজনীতিৰ বিষয়ত আলোচনা হোৱা নাই। যিটো ৰাজনীতিৰ ৰাজনৈতিক বিষয়ক লৈ আমাৰ হাজাৰ হাজাৰ পাগল ডেকা গাভৰুৱে জীৱন দিলে, সেইটোত আলোচনা হোৱা নাই। সেইকাৰণে আমি এই চুক্তিখনলৈ আমি একো নহয়, আমাকতো একো এই ৰাজনীতিৰ কোনো প্ৰভাৱ পেলোৱা নাই। যদি ইহঁতি যদি একেবাৰে চাপ যে আমি ইনাৰলাইন পাৰ্মিটতে আছো বা কিবা এটাতে আছো, কাতে আছো, তেতিয়াহ'লে আমি ক'লো এতিয়া কাটো নাই, ইনাৰলাইন পাৰ্মিটো নাই, কোনো এটা পলিটিকেল চুক্তি, পলিটিকেল বিষয়ত, ৰাজনৈতিক বিষয়ত এটি তেখেতসকলে চুক্তি কৰা নাই। আমি গালি পাৰিবলৈ কিটো আছে? আমি কৈ আছো, আমি পলিটিকেল লাইনত আছো, আমি এইটো লাইনৰ পৰাহে এনেকুৱা কৰিম, আৰু জনগণে বুজাৰ প্ৰয়োজন। সেইকাৰণে কৈছো অসমৰ জনগণ চব মিলি এটাই হওক। হিমন্ত বিশ্ব যি মুখ্যমন্ত্ৰী গৰাকীয়ে যিটো কৈছে, হিমন্ত বিশ্ব ডাঙৰীয়াই যিটো কৈছে যে এইটো মই ৰাস্তাটো আকৌ তেখেতৰ এটা সুচল কৰিছো, সুচল ক'ব পাৰে, এইটো পলিটিকেল এটা শব্দ। সুচল কৰিছে ৰাস্তা, তেখেতো আহিব পাৰে, এইটো পলিটিকেল এটা শব্দ, এইটো আমিও জানো, তেখেতেও জানো, আমি এইটো বেয়া ভাৱে লোৱা নাই। মই যদি চিফ মিনিষ্টাৰ হলো ময়ো ক'লো এইটো স্বাভাৱিক, এইটো ক'বই পাৰে। হয়তো আমাৰ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন, আমি যিটো নেতৃত্ব দিছো, মোৰ নেতৃত্ব আৰু মোৰ প্ৰিন্সিপলটো মই জানো, মই কিমান ভাল পাওঁ, মই মইতো বুকু ফালি নেদেখাও নহয়, দেখাব প্ৰয়োজন নাই। আৰু এতিয়া মানুহে ভাবিও পাৰে, মোক লৈ ভাবিব পাৰে, কিন্তু আগৰ বিলাকে কৰি গৈছে, এইটো ভবাটো স্বাভাৱিক। এতিয়া খুব এটা ঢৌ হ'ব, সৃষ্টি হ'ব, বেলেগ ধৰণৰ মানুহে আদৰিব। এইটোত হয়তো যেনেকৈ প্ৰথম যেতিয়া ওলাই গৈছিলে, ওলাই যাওঁতে মানুহৰ ঢৌ, আজিতো একো হোৱা নাই, মই দেখাতো আজি একো ঢৌ হোৱা নাই। প্ৰথম যেতিয়া ওলাই গৈছে একেবাৰে গুৱাহাটী, ৰাইট ফ্ৰম গুৱাহাটীৰ পৰা একেবাৰে শদিয়ালৈকে যি ঢৌ মানুহৰ, একদম এসপ্তাহ একদম মানুহৰ লানি নিচিগা ঘৰলৈ গৈছে, তেখেতক সম্বৰ্ধনা জনাইছে, জনাইছে। কিন্তু আজি মই বোধেৰে অলপ হ'ব, আৰু কিন্তু কিয় নহ'ব বুলি ক'লে মানে এই যে কথাটো আহিছে, পলিটিকেলি কোনো এটা বিষয়তে কৰা নাই, আৰু কোনো এটা বিষয়টো কৰি মানে যদি এইটো স্বাধীনতাৰ যিটো স্পৃহা বা যিটো আমাৰ সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টো তল পেলোৱাৰ কোনো এটা কাম কৰা নাই। স্বাধীনতাৰ যে সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টো আলোচনা কৰা বিষয়, ৰাজনৈতিক বিষয়ত তল পেলোৱা নাই। সেইকাৰণে আমি গালি পৰা নাই বা ক'বলৈ হেৰি, আমি আচল কথাখিনিয়ে কৈছো যে আগতে আমি জানো, আগৰ 10 বছৰৰ পৰা 2010ৰ পৰা আমি জানি আহিছো, আৰু সেইকাৰণে আমি হতাশ হোৱা নাই বা মানে খঙালো বা ৰাগম্বিত হোৱা নাই বুলি কৈছো, আচৰিত হোৱা নাই বুলি কৈছো। হয়, শান্তি চুক্তি হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সৈতে যোগাযোগ কৰিছিল নেকি, বাৰ্তালাপ হৈছে নেকি শান্তি চুক্তি হোৱাৰ পিছত মহোদয়? মই এতিয়া অলপ বিভিন্ন বিষয়বিলাকত জড়িত আছে, আমি এতিয়া লাহেকে এইবিলাক শান্ত হওক, তেখেতে কি ভাবে কি কয় এইটো পিছৰ কথা। এইটো একেই কৈছো, আৰু অসমৰ জনগণে জানে যে মই এই পলিটিক্স অকল মুখ্যমন্ত্ৰী, আজি প্ৰেজেণ্ট যিটো বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ তেখেতৰ লগতেই মোৰ কথা বতৰা হৈছে, এইটো কথা ৰাইট ফ্ৰম হিতেশ্বৰ শইকীয়া। মানুহে বহুতে নাজানে, মই বহুবাৰ হিতেশ্বৰৰ লগত কথা পাইছো, বহুতে তেনেকুৱা বহুত ধৰণৰ প্ৰপ'জেল দিছিলে, প্ৰস্তাৱ দিছে, এনেকুৱা হওক টকা পইচা ল'ব, MLA আহিব লাগে। কৈছো নহয়, এইটোৱেই হিতেশ্বৰ শইকীয়াৰ লগতো মোৰ বেছিকে মই ঢাকাত থাকোঁ, মোৰ লগত প্ৰায় 1 ঘণ্টা, এবাৰ 1 ঘণ্টা কথা পাতো, বিভিন্ন কাৰণে 1 ঘণ্টা কিবা এটা উপায়। তৰুণ গগৈ ডাঙৰীয়াৰ লগতো পাতিছিল PCG এই সময়ত। মই কথা তাৰপিছতে আপুনি শুনক, প্ৰফুল্ল মহন্তৰ লগতো পাতিছো, কিন্তু একেটাই কৈছো, কিন্তু আপোনালোকে এই দিশটো কাটক, সাহসেৰে কওক, অসমৰ মুখ্যমন্ত্ৰী আপোনাক ফাঁচি দিব নোৱাৰে, অসমৰ মানুহ আপোনাৰ পিছত আছে, সাৰ্বভৌম অসমৰ ওপৰত, স্বাধীন অসমৰ কথা পাতিব লাগে। কথা এইটোৱেতো, এনেই চালে বেৰে কোবাই আমাক মাতি থাকিলে নহ'বতো। দুজন আপুনি পালেনে? সৰ্বানন্দ পায়, তাৰপিছতে সৰ্বানন্দ আহিলে, হয় নাই বাৰু? সৰ্বানন্দ
সৰ্বানন্দ আহিলে সৰ্বানন্দক কৈছোঁ যে এইটো বিষয় সৰ্বানন্দ নিশ্চুক আজিলৈকে এই পদক্ষেপ লোৱা নাছিলে লোৱা তাৰপিছতে আহিলে হিমন্ত বিশ্ব শৰ্মা ৰাইট ফ্ৰমৰ পৰা কৈছে আমি হেৰি কৰিছোঁ লাগি আছোঁ চেষ্টা কৰি আছোঁ আমি হতাশ নহয় ঠিক আছে আমি উৎসাহিত কৰি আছোঁ যদি ওলাই ৰাস্তা ঠিক আছে তোমাৰ যদি তোমাৰ টেনিয়তে যদি তুমি উলিয়াব পাৰা তোমাৰ টেনিয়তে যদি তুমি উলিয়াব পাৰা মোক ক'বলৈ একো নাই কিন্তু বৰঞ্চ তুমিয়েই অসমৰ নমস্য ব্যক্তি হৈ যাবা আৰু এই সমাধানটো যদি তুমি ৰাজনৈতিকভাৱে সমাধান কৰিব পাৰা য'ত নেকি আমাৰ বিষয়বস্তুটো হেৰি হ'ব চেটেল হ'ব বা এইটো গোটেই সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত এটা নিশ্চয় এটা বাট উলিয়াব পৰাৰ যিটো ব্যৱস্থা ওলাব তুমি এইটো ক্ৰেডিট ল'ব লাগিব মইতো বহুত চেনেলতে কৈছোঁ তুমি তোমাৰ সাহস আছে গাত আছে যিহেতু তুমি ৰাহুল গান্ধীক তুমি সাহসেৰে যুঁজিব পাৰিছা কোনো এজন যে ৰুলিং মানে এটা পাৰ্টি মুৰব্বী পৰিয়ালৰ যিটো মানে সদস্য ফেৰ পাতি ধৰা এজনে আছিলে মই বহুত হেৰি হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেখেতেও পৰা নাছিলে প্ৰফুল্ল মহন্তও পৰা নাছিলে তাৰপিছতে তৰুণ গগৈ ডাঙৰীও পৰা নাছিল তেনে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা ফেৰ পাতিছিল আৰু সেই সাহসটো দেখি মই কৈছিলোঁ যে এইজনেই যে নিশ্চয় যদি এই আমাৰ বিষয়টো লৈ যদি দিল্লীত মানে এটা ভাল ৰাস্তা উলিয়াব পাৰে তেতিয়াহ'লে যদি স্বাধীন অসম হয় স্বাধীন অসমৰ এইজনে প্ৰথম প্ৰধানমন্ত্ৰী হ'ব বুলি ময়ে প্ৰথম প্ৰস্তাৱ কৰিম বুলি কৈছোঁ এইটো কোনো বৰ্ণ মানে মোৰ গাত কোনো বৰ্ণবিৰে ভাৱটো নাই যোগ্য ব্যক্তি যি ৰাষ্ট্ৰ চলাব পাৰে সেই তাকে আমি বেছি সন্মান দিব লাগে ইয়াতে জাতি জনগোষ্ঠী মই আমুক এই কথাটো আহিব নোৱাৰে আজি এইটো কাৰণেতো আমাৰ অসমখন থানবান হৈছে এতিয়া বিভিন্ন ধৰণে জনগোষ্ঠীয় চিন্তা চৰ্চাই ঠাই বিভিন্ন মানে হেৰিয়ৰ এংগলৰ পৰা উচ্চ নিচ এইবিলাক যিটো ভাৱ আছে আমাৰ মাজত এই গোটেই ৰাজনীতিটো এটা প্ৰভাৱ পৰিছেতো এইটোৰ পৰা আঁতৰি মই কথাবিলাক কৈছোঁ